10 মিনিটৰ সময় পৰিৱৰ্তনৰ যাত্ৰাই পুনৰ শক্তিশালী কৰি তুলিছে কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিক। নাজিৰা সমষ্টিত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন, আনহাতে কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত সাংসদ গৌৰৱ গগৈৰ মন্তব্য। কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা সফল হৈছে। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ সফলতা দেখি বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। সমাগত অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক বিৰোধী প্ৰতিটো দল। এফালে কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা, আনফালে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। মুঠতে ২৬ৰ নিৰ্বাচনৰ বাবে ৰাইজৰ কাষলৈ গৈছে প্ৰতিটো ৰাজনৈতিক দল। তাৰ মাজতে কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰালৈ ৰাইজৰ ব্যাপক সঁহাৰি। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন। শনিবাৰে ডিমৌ আৰু শিৱসাগৰত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা। ডিমৌ ৰাজহুৱা খেলপথাৰত দিহা নামেৰে আৰম্ভ হোৱা যাত্ৰাত অংশগ্ৰহণ কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰাকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ নেতাকে ধৰি সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে। আনহাতে কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'লে জুবিন গাৰ্গক ন্যায় প্ৰদান, জুবিন ক্ষেত্ৰ নিৰ্মাণৰ লগতে আৰু কি ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব সেই সন্দৰ্ভত সাংবাদিকৰ আগত গৌৰৱ গগৈৰ মন্তব্য। সময় পৰিৱৰ্তনৰ যাত্ৰা যথেষ্ট সফল হৈছে। মই ভাবিছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ সফলতা চাই এতিয়া বিজেপি দলে নিজৰ যাত্ৰা কৰিছে আৰু আমি পৰৱৰ্তী দিনত এখন নতুন বড়ো অসমৰ কল্পনা কৰি আজি মহিলাসকলক কেনেদৰে স্বাৰ্থ নথকাকৈ আঁচনি আমি দিব পাৰোঁ তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ চৰকাৰ অহাৰ পিছত জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশেষ পদক্ষেপ ল'ব। আজিৰ তাৰিখত জুবিন ক্ষেত্ৰক যিদৰে চাফ চিকুণ ৰাখিব লাগে এইখন চৰকাৰে কৰা নাই। মুখ্যমন্ত্ৰী নিবিচাৰে যে জুবিন দাৰ সম্পৰ্কত আমালোকৰ মাজত আলোচনা হওক। আজি তেওঁ বাধ্যমূলকভাৱে এই ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে ঘোষণা কৰিবলগীয়া হ'ল। যদি বাস্তৱত তেওঁলোকৰ উদ্দেশ্য আছিলে তেতিয়া প্ৰথম দিনতে ফাষ্ট ট্ৰেক কোৰ্টৰ কথা তেওঁ ক'লেহেঁতেন, কিন্তু আজিও বহুত হেঁচা পিছত ফাষ্ট ট্ৰেক কোৰ্টৰ ঘোষণা দিলে। কিন্তু আকৌ দেখিছে যে জুবিন ক্ষেত্ৰৰ সন্মুখতে হোৰ্ডিং, জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনি ক্ষেত্ৰত তেওঁলোকে হেমাহি কৰিছে। সেইকাৰণে যে তেওঁ নিবিচাৰে যে জুবিন দাৰ আদৰ্শ আমাৰ মাজত জীয়াই থাকক। তেওঁ বাস্তৱ ন্যায় নিবিচাৰে। তেওঁ জুবিন দাৰ আদৰ্শবোৰ ৰাইজৰ মাজত জীয়াই ৰাখিবলৈ নিবিচাৰে। জুবিন দাৰ যে স্পষ্টবাদী তেওঁৰ যে ব্যক্তিত্ব এই ৰাইজে যে পাহৰি থাকক সেয়া হ'ল তেওঁলোকৰ কামনা। জুবিন ক্ষেত্ৰলৈ যি হেমাহি বৰ্তমান চৰকাৰে কৰিছে তাক লৈ কংগ্ৰেছ দলে গৰিহণা দিছে। আনহাতে দেৱব্ৰত শইকীয়াৰ ভেটি যে দুৰ্বল নহয় এই কথা পুনৰ প্ৰমাণ হৈছে নাজিৰা সমষ্টিত হোৱা 10 মিনিটৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত। গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আহি নাজিৰা সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সৈতে গীতৰ তালে তালে নচাৰ লগে লগে নাজিৰা সমষ্টিৰ ছবি সম্পূৰ্ণ ওলোটা হৈ পৰিছে বুলিও দেৱব্ৰত শইকীয়াৰ একাংশ শুভাকাংক্ষীয়ে মন্তব্য প্ৰকাশ কৰিছে। বিগত সময়খিনিত কংগ্ৰেছ কৰ্মীৰ আপোন সমষ্টি হিচাপে পৰিচিত হৈ আহিছে নাজিৰা সমষ্টি। প্ৰয়াত মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমষ্টি হিচাপে ঐতিহাসিক নাজিৰা সমষ্টিৰ বিশেষ তাৎপৰ্য আছে। সময় বাগৰাৰ লগে লগে বিজেপিয়ে নাজিৰা সমষ্টিত নিজৰ দলৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আহিছে যদিও বিফল হৈ আহিছে। বিজেপি চৰকাৰৰ শাসনৰ সময়ত নাজিৰাৰ বহু সংখ্যক লোক বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিক সমৰ্থন আগবঢ়ালেও কিন্তু নিৰ্বাচনৰ সময়খিনিত সম্পূৰ্ণ এখন বিপৰীত ছবি দেখা যায় নাজিৰা সমষ্টিত। পূৰ্বতেও বিজেপিৰ ঢৌৱে নাজিৰা সমষ্টিক একাকাৰ কৰি তোলাৰ সময়খিনিতে দেৱব্ৰত শইকীয়াই বিধায়ক হিচাপে পুনৰ জয়ী হ'বলৈ সক্ষম হৈছিল। সেয়ে ইয়াৰ পৰাই বুজিব পাৰি যে নাজিৰা সমষ্টিত প্ৰয়াত মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ প্ৰতি ৰাইজৰ মৰম আছে। অৰ্থাৎ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ শক্তিৰ পৰিমাণ সহজে নুই কৰিব নোৱাৰি। আৰু বৰ্তমান সময় পৰিৱৰ্তনৰ যাত্ৰাই পুনৰ যেন তাকেই প্ৰমাণিত কৰিলে। এনেদৰে এতিয়া ২৬ৰ নিৰ্বাচনত জয়লাভ কৰি দিছপুৰৰ মসনদ দখল কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ দলে। পাছে একেটা সময়তে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। গতিকে এতিয়া সকলো কেৱল জনতা জনাৰ্দনৰ হাতত।
জনতা জনাৰ্দনে কংগ্ৰেছৰ পৰিৱৰ্তনৰ হাতত ধৰে নে বিজেপিক আশীৰ্বাদ দি যাত্ৰা অবিৰতভাৱে আগবঢ়ায় সেয়া সময়ত হ'ব লক্ষণীয়।